টেঙাখাত কেন্দ্ৰীয় মেডাম মেফিৰ লাইখুটাত স্থাপন টাই আহোম যুৱ পৰিষদ অসম টেঙাখাত আঞ্চলিকৰ উদ্যোগত পূৰ্বাঞ্চল টাই সাহিত্য সভা আহোম সভা মেনাং ৰাই মুংডুং চুংখাম ফুৰালুং সংঘ টেঙাখাত আঞ্চলিক সমিতিৰ সহযোগত সমূহ টেঙাখাতবাসী ৰাইজৰ আতিথ্যত টেঙাখাত কেন্দ্ৰীয় মেডাম মেফি ভাগি 31 জানুৱাৰী তাৰিখে ব্যাপক কাৰ্যসূচী অন্তৰ্ভুক্তিৰে আয়োজন কৰা হৈছে। এই উপলক্ষে আজি পুৱা ধৰ্মীয় নীতি নিয়মে লাইখুটা স্থাপন কৰা হয়। টেঙাখাত কেন্দ্ৰীয় চেংৰেন লাঙি গদাপানী ক্ষেত্ৰৰ দামচাও হৰিনাৰায়ণ গগৈ সোঁৱৰণী মঞ্চত লাইখুটা স্থাপন কাৰ্যসূচীত 1.5 শতাধিক অঞ্চলৰ জ্ঞাতি কুটুমে অংশগ্ৰহণ কৰে। আমি টেঙাখাত অঞ্চলৰ সমূহ জ্ঞাতিবৰ্গই বিগত প্ৰায় বহু বছৰৰ পৰাই আমাৰ পৰম্পৰাগত যি ধৰ্মীয় যি পূজা মৃতকৰ পূজা পূৰ্বপুৰুষসকলৰ পূজা মেডাম মেফি হিচাপে আয়োজন কৰি আহিছোঁ আৰু এই বছৰো আমি ঠিক তেনেধৰণে এটা সুন্দৰ কাৰ্যসূচীৰে এই টেঙাখাত কেন্দ্ৰীয় মেডাম মেফি উদযাপন কৰিবৰ কাৰণে আগবাঢ়িছোঁ। এই বৰ্ষত বিশেষভাৱে আমাৰ টেঙাখাত অঞ্চলৰ বিভিন্ন টাই সংগঠনে সহযোগিতা আগবঢ়াইছে। বিশেষভাৱে টাই আহোম যুৱ পৰিষদে এইবাৰ নেতৃত্ব লৈছে। টাই আহোম যুৱ পৰিষদৰ নেতৃত্বত আৰু সমূহ ৰাইজৰ সমূহ দল সংগঠনৰ সহযোগত আচলতে আমি এইবাৰ মেডাম মেফি আমি আয়োজন কৰিছোঁ। গতিকে এই যি আমাৰ পৰম্পৰাগত যি ধৰ্মীয় পূজা এই পূজাৰ দিনটোত অহা 31 তাৰিখে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। সমূহ জ্ঞাতিবৰ্গ সমূহ ৰাইজৰ সহযোগিতা অবিহনে আমি এই কাৰ্যসূচী সফল কৰি তুলিব নোৱাৰিম। গতিকে সকলোকে আমি আহ্বান জনাইছোঁ নিশ্চয়কৈ বিগত বৰ্ষৰ তুলনাত এইবাৰ আৰু অধিক সুন্দৰভাৱে আমি কৰা এই কাৰ্যসূচী উদযাপন কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আজি ইয়াৰে আমি লাইখুটা ইতিমধ্যে স্থাপন কৰিছোঁ। লাইখুটা স্থাপনৰ সময়ত আমাৰ জ্যেষ্ঠসকল উপস্থিত হৈছে। প্ৰতিজন জ্যেষ্ঠক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ লগত টাই আহোম ডেভেলপমেণ্ট কাউন্সিলৰ সন্মানীয় সদস্য বকুণ্ঠ গগৈ ডাঙৰীয়াও আছে। আমাৰ বিভিন্নজন ব্যক্তি আজি উপস্থিত হৈছে। নিশ্চয়কৈ আমি সুন্দৰভাৱে এই কাৰ্যসূচী সাফল্যমণ্ডিত কৰি দিবলৈ সক্ষম হ'ম। গতিকে মই সকলোকে মোৰ ফালৰ পৰা এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবৰ কাৰণে আহ্বান জনাইছোঁ। লগতে সমাজকৰ্মী বন্ধু সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আটাইকেইটা আহোম সংগঠনৰ বিষয়ববীয়াৰ উপস্থিতিত অনুষ্ঠিত হোৱা অনুষ্ঠানৰ পিছতেই আগন্তুক মেডাম মেফি ভাগি আয়োজনৰ অগ্ৰগতিৰ সম্পৰ্কত এক আলোচনা সভা অনুষ্ঠিত হয়। উক্ত আলোচনা সভাত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি ইন্দ্ৰ গগৈয়ে। উদ্দেশ্য ব্যাখ্যা আগবঢ়াই উদযাপন সমিতিৰ সম্পাদক প্ৰাঞ্জল সন্দিকৈয়ে। জাতিৰ প্ৰতি দায়বদ্ধ মেডাম মেফিৰ প্ৰাসংগিকতা আহোমসকলৰ পৰম্পৰা ঐতিহ্য তথা জাতিটোৱে কৰিবলগীয়া কাম ইত্যাদি সম্পৰ্কত উক্ত আলোচনাত বিস্তৃতভাৱে আলোকপাত কৰা হয়। সভাত উপস্থিত থকা উপদেষ্টাবৃন্দৰ লগতে কাৰ্যকৰী সভাপতিদ্বয় ক্ৰমে ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী ডেইজি ৰাণী শ্যাম ফুকন গাঁও পঞ্চায়তৰ সভাপতি গৌতম গগৈ আদিয়ে মেডাম মেফিৰ কাৰ্যসূচীত সকলোকে অংশগ্ৰহণ কৰাৰ লগতে সহযোগিতা কামনা কৰে। আজি আমি বৃহত্তৰ টেঙাখাত প্ৰায় 52খন গাঁৱৰ যি আমাৰ কেন্দ্ৰীয়ভাৱে আমি মেডাম মেফি আয়োজন কৰোঁ প্ৰতি বছৰে তাৰে আজি লাইখুটা স্থাপন কৰা হৈছে। গতিকে এই মেডাম মেফিখন সফল কৰি তুলিবৰ কাৰণে সকলো জাতি বৰ্ণ নিৰ্বিশেষে আমাৰ টেঙাখাত অঞ্চলৰ সকলোৰে মই সহযোগিতা কামনা কৰিছোঁ। মই যিহেতু চৰকাৰে টাই উন্নয়ন পৰিষদৰ মোৰ সদস্য হিচাপে মনোনীত কৰিছে, গতিকে মোৰ তৰফৰ পৰা সকলো ৰাইজলৈ বিনম্ৰ অনুৰোধ থাকিল। সকলোকে সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক টেঙাখাত লাইভ।